ফ্ৰেঞ্চ ফ্ৰাইজ, চিপছ, কুৰকুৰে ল'ৰা ছোৱালীয়ে সকলো পাহৰি যাব। ইমান ক্ৰিস্পি খাবলৈ ভাল লগা হয়। মাত্ৰ দুবিধ বস্তুৰে ইয়াত ময়দা, কৰ্ণফ্ল'ৰ এইবোৰ একো নিদিয়াকৈ এটা হেল্থি স্নেক্স ঘৰতে এইদৰে বনালোঁ। আপোনালোকেও বনাব পাৰিব। আহকচোন ভিডিঅ'ৰ মাজলৈ। নেক্সটটো বনাবলৈ এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই দি দিম এচামুচ জোখত এয়া তেল। এয়া মই ৰিফাইন দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ম। ইয়াতে দি দিম মই এচামুচ জিৰা। জিৰাখিনি তেলৰ লগত অলপ ভাজি ল'ম। স্নেক্সটো খাবলৈ তেতিয়া খুবেই সোৱাদ লগা হয়। অলপ জিৰাখিনি আপোনালোকে এইদৰে ভাজি দিব। এতিয়া মই ইয়াতে দি দিম, একেবাৰে ইয়াতে গোটেইখিনি দি দিম এচামুচ জোখত আদা আৰু নহৰু। আদা আৰু নহৰু এয়া দি দিছোঁ। টেষ্ট মতে নিমখ দি দিছোঁ। ইয়াতে মই এচামুচ চিলি ফ্লেক্স দিম। আপোনালোকৰ ল'ৰা ছোৱালীয়ে নাখালে আপোনালোকে নিদিলেও কথা নাই। এতিয়া ইয়াতে এচামুচ মই বগা তিল দি দিম। গোটেইখিনি এবাৰ এইদৰে বেছি ভাজিব নালাগে। এইদৰে তেলখিনিত মানে 1 মিনিট সময় মই এইদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াতে এবাটি চুজি বাটি মই অলপ ভাজি ল'ম, বেছি নহয়, অলপ এইদৰে ভাজি ল'ম। এয়া মই 1 মিনিট সময় ভাজি লৈছোঁ, বেছি নহয়। এতিয়া মই চুজি দিয়া বাতিটোৰে চুজি মই এবাটি দি দিছিলোঁ। এয়া মই পানী দি দিম। এয়া এবাটি, এয়া আধা বাটি, 1.5 বাটি পানী দি দিছোঁ। এবাটি চুজি দি দিছোঁ। এতিয়া মই এইখিনি ইয়াতে পানীখিনিৰ লগত চুজিখিনি এইদৰে সিজাই ল'ম। এয়া চুজিখিনি দেখিছে উতলিব লৈছে। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাব। আপোনালোকে এইদৰে বনাই বহুদিনলৈ থৈ খাব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে ডাঠ হৈ আহিছে, কেৰাহীখনো এৰি দি আহিছে। এইটো জোখতে আপোনালোকে ৰখাই দিব। এতিয়া মই গেছ অফ কৰি ল'লোঁ। ঢাকনিৰে ঢাকি এইদৰে 3 মিনিট সময় থৈ দিম। এতিয়া মই ঢাকনি গুচাই চাই লওঁ। এতিয়া এইখিনি ভালদৰে হৈ গৈছে। ইয়াত মই এটা বইল আলু এইদৰে কাটা চামুচখনেৰে এইদৰে পিটিকি লৈছোঁ। লৈ ইয়াতে মিক্স কৰি এইদৰে দি দিম। ডাঙৰ আলু মোৰ, আপোনালোকৰ যদি সৰু আলু হয় 2টামান দি দিব। এতিয়া এই গোটেইখিনি মই ভালদৰে আলুৰ লগত মিক্স কৰি লওঁ। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই মিক্স কৰি লৈ লওঁ। এতিয়া মই কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ। এতিয়া ইয়াতে এচামুচ জোখত মই এয়া ৰিফাইন দি দিছোঁ। এতিয়া হাতেৰেও চুব পৰা হৈছে। এইখিনি অলপ ভালদৰে মঠি ল'ব লাগিব। এইদৰে এইখিনি মোৰ ভালদৰে মঠি লোৱা হৈ গ'ল। এতিয়া মই স্নেক্সৰ শ্বেপ দি যাম। আপোনালোকে যিদৰে ভাল পায় সেইদৰে দিব পাৰিব। এইদৰে লৈ মই লাডুৰ দৰে কৰি লওঁ। এইদৰে অলপ এইদৰে হেঁচি দিব। এয়া মোৰ আপোনালোকক আগতেও দেখাইছোঁ, এইডাল মোৰ লুচি ভাজোঁতে ব্যৱহাৰ কৰোঁ। এতিয়া মোৰ তলৰ ছাইডটো যিটো ডাঙৰ ছাইজ, সেই ছাইজটোৰে এইদৰে হেঁচি ইফাল সিফাল কৰি দিছোঁ, দেখিছেনে? এইদৰে অলপ এইদৰে দি দিব। দি এইদৰে উলিয়াই আনিব। এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব। এইদৰে লৈ এইদৰে লাডুৰ দৰে কৰি ল'ব। এইদৰে হেঁচি দিব। দি এয়া বাঁহৰ শলাডাৰে এইদৰে ইফাল সিফাল কৰি দিছোঁ। দি এইডাল অলপ এইদৰে
ঘূৰাই দিছোঁ। এয়া মোৰ দুটা হৈ গ'ল। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। মই ৰেডি কৰি ল'লোঁ। আপোনালোকে যদি ভাবে গোটেইখিনি মই নাভাজোঁ, এইদৰে আপোনালোকে ভালদৰে টিফিনত ভৰাই ফ্ৰিজত থৈও দিব পাৰে। এয়া মই গেছত কেৰাহী এখনত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া স্নেক্সকেইটা এইদৰে দি দিছোঁ। আপোনালোকে তেলত দিয়ে লৰাই নিদিব। এইদৰে মই দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিছোঁ। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক দিব। ল'ৰা ছোৱালীয়ে চিপছ কুৰকুৰে নিবিচাৰিব। এয়া মোৰ প্ৰথমকেইটা ভজা হৈ গ'ল। এইদৰে আপোনালোকে বনাব, বনাই ল'ৰা ছোৱালীক দি দিব। দুই নম্বৰ বাৰো মই এইদৰে দি দিছোঁ। এয়া মোৰ দ্বিতীয় স্নেক্সকেইটাও হৈ গ'ল। এইদৰে মই গোটেইকেইটা ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ স্নেক্স ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক বনাই দিব। এয়া দেখিছেনে, এটা মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।